নমস্কাৰ আজি আমি এই ভিডিঅ'টোত আসাম হিষ্ট্ৰীৰ সকলো ইম্পৰ্টেণ্ট মাল্টিপল চইচ কুৱেশ্যনসমূহ ডিছকাছ কৰিম। প্ৰথম কুৱেশ্যনটো হৈছে টাও খামতি কোনজন বিখ্যাত আহোম শাসকৰ পিতৃ আছিল? ইয়াৰ অপশ্যনসমূহ হৈছে চুডাংফা, চুখামফা, চুলিকফা, চেতুফা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুডাংফা। ২ নম্বৰৰ কুৱেশ্যনটো হৈছে আহোম আৰু কমতাৰ মাজত প্ৰথম সশস্ত্ৰ সংঘাত কোন আহোম ৰজাৰ ৰাজত্বকালত হৈছিল? ইয়াৰ অপশ্যনসমূহ হৈছে চেতুফা, চুখামফা, চুলিকফা, চুক্লেংমুং। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চুখাংফা। ৩ নম্বৰৰ কুৱেশ্যনটো হ'ল ১৫৪৬ চনত প্ৰথম আহোম কোচ যুদ্ধৰ সময়ত আহোমৰ শাসক কোন আছিল? ইয়াৰ অপশ্যনসমূহ হৈছে চুক্লেংমুং, ৰুদ্ৰসিংহ, শিৱসিংহ, চুলিকফা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুক্লেংমুং। ৪ নম্বৰৰ কুৱেশ্যনটো হৈছে বৰগোহাঁই পদটো প্ৰথমে চুকাফাৰ দিনত সৃষ্টি হৈছিল। প্ৰথম বৰগোহাঁই কোন আছিল? ইয়াৰ অপশ্যনসমূহ হৈছে কাংগান, গোবৰ ৰজা, থানেশ্বৰ, মোমাই তামুলী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কাংগান। ৫ নম্বৰৰ কুৱেশ্যনটো হৈছে কোন আহোম শাসকে নিজৰ ৰাজধানী গড়গাঁৱলৈ স্থানান্তৰিত কৰিলে? ইয়াৰ অপশ্যনসমূহ হৈছে চুক্লেংমুং, চুডাংফা, চুলিকফা, চুকাফা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুক্লেংমুং। ৬ নম্বৰৰ কুৱেশ্যনটো হৈছে পৃথুৰ অন্য এটা নাম কি আছিল? ইয়াৰ অপশ্যনসমূহ হৈছে পৃথিৱীৰাজ, নীলাম্বৰ, প্ৰতাপ সিংহ, জল্পেশ্বৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি জল্পেশ্বৰ। ৭ নম্বৰৰ কুৱেশ্যনটো হৈছে কোন বছৰত বাখ্তিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিল? ইয়াৰ অপশ্যনসমূহ হৈছে ১২০৫, ১২০৩, ১২০৭, ১২০৬। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ১২০৬। ৮ নম্বৰৰ কুৱেশ্যনটো হৈছে মাজুলীৰ সন্ধি ১৫৬৩ চনত কোন শাসকৰ ৰাজত্বকালত স্বাক্ষৰিত হৈছিল? ইয়াৰ অপশ্যনসমূহ হৈছে টাও খামতি, চন্দ্ৰকান্ত সিংহ, লৰা ৰজা, চুখামফা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চুখামফা। ৯ নম্বৰৰ কুৱেশ্যনটো হ'ল প্ৰাচীন অসমত সুবৰ্ণপীঠৰ মাজত থকা অঞ্চলটোৰ নাম কি আছিল? ইয়াৰ অপশ্যনসমূহ হৈছে ডিক্ৰাং এন ভৰালী, চনকোজ টু কাৰাটৈয়া, ৰূপহী এন ভৰালী, বুঢ়ীদিহিং এন দিচাং। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰূপহী আৰু ভৰালী। ১০ নম্বৰৰ কুৱেশ্যনটো হৈছে প্ৰাচীন অসমৰ দিনত কোনখন নদীয়ে অসমৰ পশ্চিম সীমা হিচাপে কাম কৰিছিল? আৰু ইয়াৰ অপশ্যনসমূহ হৈছে কাৰতৈয়া বা ছদনীৰা, বুঢ়ীদিহিং, দিচাং, ভৰালী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাৰাতৈয়া বা ছদনীৰা। ১১ নম্বৰৰ কুৱেশ্যনটো হ'ল মীৰ জুমলাৰ লগত অহা ইতিহাসবিদজনৰ নাম কি? ইয়াৰ অপশ্যনসমূহ হৈছে হাকিম হুছেইন, চিহাবুদ্দিন তালিচ, মিনহাজ চিৰাজ, নিজাম শ্বাহ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চিহাবুদ্দিন তালিচ। ১২ নম্বৰৰ কুৱেশ্যনটো হৈছে আহোমসকলে নিজৰ শেষ ৰাজধানী স্থাপন কৰিছিল ক'ত? ইয়াৰ অপশ্যনসমূহ হৈছে যোৰহাট, চৰগুৱা, চৰাইদেউ, গড়গাঁও। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যোৰহাট। ১৩ নম্বৰৰ কুৱেশ্যনটো হ'ল ৰজা উদয়াদিত্য সিংহৰ আহোম নাম কি আছিল? ইয়াৰ অপশ্যনসমূহ হৈছে চুন্যাফা, চুলিকফা, চুডাংফা, চুখামফা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুন্যাফা। ১৪ নম্বৰৰ কুৱেশ্যনটো হৈছে কনচেং প্ৰথম বৰপাত্ৰ গোহাঁই কি নামেৰে বেছি পৰিচিত আছিল? ইয়াৰ অপশ্যনসমূহ হৈছে চেংলুং, মোমাই তামুলী, নুমলী গোহাঁই, কেন্দুগুৰিয়া বৰপাত্ৰ গোহাঁই। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চেংলুং। ১৫ নম্বৰৰ কুৱেশ্যনটো হ'ল তিপামিয়া বিদ্ৰোহ দমনৰ পিছত চুডাংফাই নিজৰ ৰাজধানী কোন ঠাইলৈ স্থানান্তৰিত কৰিলে? আৰু ইয়াৰ অপশ্যনসমূহ হৈছে শিৱসাগৰ, চৰগুৱা,
চৰাইদেউ, যোৰহাট। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চৰগুৱা। 16 নম্বৰৰ কুৱেশ্যনটো হৈছে প্ৰথম আহোম কোচ যুদ্ধ কোন ৰজাৰ ৰাজত্ব কালত 1546 খ্ৰীষ্টাব্দত হৈছিল? আৰু ইয়াৰ অপশ্যনসমূহ হৈছে শিৱসিংহ, ৰুদ্ৰসিংহ, চুক্লেংমুং, চুডাংফা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চুক্লেংমুং। 17 নম্বৰৰ কুৱেশ্যনটো হ'ল প্ৰথম বৰপাত্ৰ গোহাঁই লগত চুহুংমুঙৰ সম্পৰ্ক কেনেকুৱা? আৰু ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ষ্টেপ ব্ৰাদাৰ। 18 নম্বৰৰ কুৱেশ্যনটো হৈছে কোন আহোম শাসকক লৰা ৰজা বুলি জনা গৈছিল? ইয়াৰ অপশ্যনসমূহ হৈছে চুলিকফা, চুকাফা, শিৱসিংহ, প্ৰমত্তসিংহ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুলিকফা। 19 নম্বৰৰ কুৱেশ্যনটো হ'ল অসম সংঘ কেতিয়া গঠন হৈছিল? ইয়াৰ অপশ্যনসমূহ হৈছে 1901, 1902, 1903, 1921। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1903। 20 নম্বৰৰ কুৱেশ্যনটো হৈছে বাখতিয়াৰ খিলজীৰ আগ্ৰাসনৰ সময়ত অসমৰ শাসক কোন আছিল? ইয়াৰ অপশ্যনসমূহ হৈছে পিথু, নীলম্বৰ, প্ৰতাপ সিংহ, পৃথ্বীৰাজ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পিথু। আজিলৈ ভিডিঅ'টোত ইমানেই আছিল। থেংক ইউ এণ্ড অল দ্য বেষ্ট।